অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 11 মাৰ্চ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। একেটা ভিডিঅ'তে যাতে সকলোৱে খবৰখিনি চাব পাৰে, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। 13 মাৰ্চত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু 13 মাৰ্চত মোদী ডাঙৰীয়া অহাৰ পাছত অমিত শ্বাহো অসমত পুনৰ ভ্ৰমণ কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভ কৰিব বহুকেইটা কামৰ। বাৰী হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাত আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰো আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। BTCৰ 6খন দলঙৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। 3খনকৈ নতুন ৰেল সেৱাৰো আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। চাহ শ্ৰমিকৰ ভূমিৰ পট্টা দিয়া অনুষ্ঠানতো অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আপোনালোকে জানে যে 13 মাৰ্চ তাৰিখে চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ লগতে চৰকাৰী ঘৰো দিয়া হ'ব। গতিকে সেই অনুষ্ঠানতো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উপস্থিত থাকিব। প্ৰথমখন পট্টা প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 14 মাৰ্চত শিলচৰলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। 13 মাৰ্চত তেওঁ এইখিনি কাম কৰাৰ পাছত 14 মাৰ্চত শিলচৰলৈ ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 15 মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। 13 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী অহাৰ পাছত 15 মাৰ্চত আকৌ অসমত আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভ কৰিব অমিত শ্বাহে। 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু 15 মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2 লাখ যুৱক যুৱতীক নতুনকৈ দিয়া হ'ব চাকৰি। চাকৰিৰ পৰা অৰুণোদয় ধন বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। চাকৰিৰ পৰা অৰুণোদয় ধন বৃদ্ধিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12টাকৈ ডাঙৰ ঘোষণা কৰা দেখা গৈছে। 2 লাখ যুৱক যুৱতীক নতুনকৈ দিয়া হ'ব চাকৰি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি আকৌ ঘোষণা কৰে যে 2 লাখ যুৱক যুৱতীক আৰু নতুনকৈ চাকৰি দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰে। নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। 10 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। CM টিপলৰ অধীনত প্ৰদান কৰা হ'ব এই ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে CM টিপল আঁচনিৰ অধীনত এই ধন ঘোষণা কৰিব, এই ধন বিতৰণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। তেওঁ যোৱাকালি আকৌ ঘোষণা কৰে যে পুনৰ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন। এই ধন বৃদ্ধি হৈ কিমান হ'ব সেইটো তেওঁ যেতিয়া ইলেকশ্যনৰ মিটিং হ'ব, সেই ইলেকশ্যনৰ মিটিংসমূহত তেওঁ ঘোষণা কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এতিয়া আপোনালোকে 1250 টকাকৈ মাহিলী অৰুণোদয় আঁচনিৰ টকা পাই আছে, বা যোৱাকালি বহুত একেলগে 4 মাহৰ টকা আপোনালোকক দিছে, 9000 টকা বহুতেই পাইছে। কিন্তু অহাবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহাবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰিব আৰু কিমান টকা বৃদ্ধি হ'ব সেইটো তেওঁ যেতিয়া নিৰ্বাচনৰ মিটিংসমূহত তেওঁ উপস্থিত থাকিব তেতিয়া তেওঁ উল্লেখ কৰিব। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয়। কেৱল অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি নহয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ঘোষণা কৰা দেখা গৈছে যে যিসকল মহিলাই নেকি অৰুণোদয় আঁচনি পোৱা নাই, এতিয়া নাপায়, সেইসকল মহিলাক নতুনকৈ অৰুণোদয় আঁচনি দিব। শীঘ্ৰেই কিমান ধন বৃদ্ধি কৰা হ'ব ঘোষণা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ ধন কিমান বৃদ্ধি হ'ব, কিমান টকা প্ৰতিমাহে পাব, শীঘ্ৰেই ঘোষণা কৰিব। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোকলৈও ডাঙৰ খবৰ। যিসকলে ঘৰ পোৱা নাই সেইসকলক লৈও ডাঙৰ খবৰ দিছে। নতুনকৈ ৰাজ্যত দিয়া হ'ব
PMAOৰ ঘৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও আছে এটা ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ এটা ভাল খবৰ দিয়া দেখা গৈছে বিনামূলীয়া চাউল দাইল নিমখ চেনি মিঠাতেলৰ লগতে আধা কেজি চাহপাতো দিব ৰাজ্য চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বিনামূলীয়াকৈ আপুনি চাউল দাইল চেনি নিমখ আৰু মিঠাতেল পোৱাৰ উপৰিও আপোনালোকে আধা কেজিকৈ চাহপাতো মানে সুলভ মূল্যৰ দোকানৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰিব বিজেপি চৰকাৰ আহিলেই এই সুবিধাসমূহ লাভ কৰিব ৰাজ্যবাসীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বিজেপি চৰকাৰ আহিলেই এই সুবিধাসমূহ লাভ কৰিব ৰাজ্য চৰকাৰে পুনৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে পুনৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব মাজত মাত্ৰ 2 দিন সময় আপোনাৰ হাতত আছে 13 মাৰ্চত একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন কিন্তু এই ধন পাবলৈ হ'লে এই 2 দিনত আপোনাৰ এটা কাম কৰিব লাগিব যদি আপুনি এই কাম নকৰে তেনেহ'লে এই ধনৰ পৰা বঞ্চিত হ'ব পাৰে PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট যিসকলে নেকি PM কিষাণৰ 22 নং কিস্তিৰ টকা পাব বিচাৰে এই 2 দিন সময়ৰ ভিতৰত আপোনালোকে KYC আপডেট কৰিব লাগিব চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যদি KYC আপডেট নকৰে আপোনালোকে তেনেহ'লে PM কিষাণৰ 22 নং কিস্তিৰ টকাৰ পৰা আপুনি ডাইৰেক্ট বঞ্চিত হৈ যাব আৰু PM কিষাণৰ টকা পাবলৈ হ'লে আপোনাৰ DBT লিংক থাকিব লাগিব DBT লিংক মানে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব নহ'লে কিন্তু আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন যেতিয়া বিতৰণ কৰে তেতিয়া সেই ধনৰ পৰা আপুনি ডাইৰেক্ট বঞ্চিত হৈ যাব 13 মাৰ্চত একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন যেহেতু আজি 11 মাৰ্চ 12 আৰু 13 11 আৰু 12 এই 2 দিন সময় আপোনাৰ হাতত আছে 11 12 13 তাৰিখে তো টকা আপোনাৰ সোমাব 13 তাৰিখে আপুনি KYC কৰিলে লাভ নাই 11 আৰু 12 আজি আৰু অহাকালি আপোনাৰ এই 2 দিনৰ সময়ৰ ভিতৰত আপুনি KYC টো আপডেট কৰিব লাগিব এই 2 দিনৰ ভিতৰত যদি আপুনি KYC টো আপডেট নকৰে তেনেহ'লে আপুনি টকাৰ পৰা বঞ্চিত হৈ যাব আৰু মনত ৰাখিব যিসকলে নেকি যোৱাবাৰ টকা পোৱা নাছিল 22 নং কিস্তি 21 নং কিস্তি টকা পোৱা নাছিল সেই 21 নং কিস্তিৰ টকা আৰু এই 22 নং কিস্তিৰ টকা মিলাই তেওঁলোকক 4000 টকা দিয়া হ'ব যদি আপুনি KYC টো আপডেট কৰি লয় মনত ৰাখিব এই কথাখিনি আজি পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নামটো পৰীক্ষা কৰি চাওক বা আপোনাৰ PM ID টো দি আপুনি এবাৰ চেক কৰি চাওক যে আপোনাৰ সকলোখিনি বস্তু ঠিক আছে না নাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে 13 মাৰ্চ তাৰিখে PM কিষাণৰ যি 22 নং কিস্তিৰ 2000 টকা আছে সেই 22 নং কিস্তিৰ 2000 টকা বিতৰণ কৰা হ'ব ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজি কৰি লওক জৰুৰী কাম এইকেইটা কাম আপুনি কৰি লওক কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক আপোনাৰ জানেই KYC নকৰিলে আপুনি টকা নাপায় PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব নহ'লে কিন্তু আপুনি PM কিষাণৰ টকাৰ পৰা বঞ্চিত হৈ যাব কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰাটো বাধ্যতামূলক KYC টো আপডেট কৰা বাধ্যতামূলক যদি KYC নকৰে ডাইৰেক্ট আপুনি টকাৰ পৰা বঞ্চিত হৈ যাব আৰু যদি 21 নং কিস্তি পোৱা নাছিল তেনেহ'লে একেলগে আপোনালোকে 22 নং কিস্তিৰ লগত KYC কৰাৰ লগে লগেই আপোনাৰ 4000 টকা আপোনাৰ বেংকৰ একাউণ্টত ডাইৰেক্ট সোমাই যাব দিব বিচাৰিছো অত্যন্ত এটা দুখবৰ ৰমজান মাহতে বিশিষ্ট ইছলামিক পণ্ডিত পীৰ গোলাম ৰব্বানীৰ দেখাবখন কান্দোনত ভাঙি পৰিছে লাখ লাখ মুছলমান বিখ্যাত ইছলামিক ধৰ্মগুৰু পীৰে কামিল হজৰত মাওলানা গোলাম ৰব্বানীৰ ইন্তেকাল 115 বছৰ বয়সত পবিত্ৰ ৰমজান মাহতে ইন্তেকাল ঘটিল গোলাম ৰব্বানীৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ধৰ্মগুৰুগৰাকীৰ একেধাৰে ইছলামিক পণ্ডিত শিক্ষাবিদ আৰু পীৰ আছিল গোলাম ৰব্বানী ধৰ্মগুৰুগৰাকীৰ ইন্তেকালত কান্দোনত ভাঙি পৰিছে হাজাৰ হাজাৰ মুছলমান সমগ্ৰ মুছলমান সমাজত সুখৰ ছাঁ বৈছে বিখ্যাত ইছলামিক ধৰ্মগুৰু পীৰে কামিল হজৰত মাওলানা গোলাম ৰব্বানীৰ ইন্তেকাল হৈছে গোলাম ৰব্বানীৰ ইন্তেকালৰ সময়ত তেওঁৰ বয়স আছিল 115 বছৰ আৰু এই গোলাম ৰব্বানীৰ ইন্তেকালত মুছলমান সমাজৰ মাজত এখন সুখৰ ছাঁ হৈছে গতিকে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে এই ভিডিঅ'টো চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট